এবাৰ এগৰাকী হিন্দু লোকৰ পৰা উদ্ধাৰ কৰা হৈছে নিষিদ্ধ গোমাংস হিন্দু ব্যক্তিগৰাকীয়ে যেটো মুনাত ভৰাই লৈ গৈছিল সেই গোমাংসখিনি আৰু সেই সময়তে ৰাইজে হাতেলুতে কৰায়ত্ব কৰিছে লক্ষ্মণ মুণ্ডা নামৰ হিন্দু ব্যক্তিগৰাকী এই ঘটনাই তীব্ৰভাৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো এক হাহাকাৰৰ পৰিস্থিতি বিৰাজমান হৈছে এগৰাকী হিন্দু ব্যক্তিয়ে এবাৰ গৰু মাংস উদ্ধাৰ কৰা হৈছে এগৰাকী হিন্দু লোকৰ পৰা যি ঘটনা এতিয়া সকলোকে আচৰিত কৰি তুলিছে কিয়নো এগৰাকী হিন্দু লোকৰ পৰা উদ্ধাৰ হৈছে নিষিদ্ধ গোমাংস মুনাত ভৰাই লৈ গৈ আছিলে গোমাংসখিনি হিন্দু ব্যক্তিগৰাকীয়ে লক্ষ্মণ মুণ্ডা নামৰ ব্যক্তিগৰাকীয়ে মুনাত ভৰাই গোমাংসখিনি লৈ গৈ আছিল আৰু সেই সময়তে ৰাইজে হাতেলুতে ধৰিছে সেই ব্যক্তিগৰাকীক আমি কিছু দৃশ্যাংশ দেখুৱাইছো এক হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হয় যি সময়ত নিষিদ্ধ গোমাংসক লৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে প্ৰশাসন গোমাংস বন্ধ কৰা হৈছে আৰু তাৰ মাজতে দেখা গৈছে যে এবাৰ হিন্দু লোকৰ পৰাই উদ্ধাৰ কৰা হৈছে গোমাংস যি ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজমান হৈছে হিন্দু ব্যক্তিগৰাকীয়ে মুনাত ভৰাই লৈ গৈ আছিলে সেই গোমাংসখিনি লক্ষ্মণ মুণ্ডা বুলি জানিব পৰা গৈছে ব্যক্তিগৰাকীৰ নাম লক্ষ্মণ মুণ্ডাই মুনাত ভৰাই গোমাংসখিনি লৈ গৈ আছিল আৰু সেই সময়তে স্থানীয় ৰাইজে হাতেলুতে আটক কৰিছে লক্ষ্মণ মুণ্ডা নামৰ ব্যক্তিগৰাকীক এই ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কিয়নো এবাৰ মুছলমান নহয় এবাৰ হিন্দু লোকৰ পৰা উদ্ধাৰ হৈছে গোমাংস যি ঘটনাই সকলোকে ভাবিবলৈ বাধ্য কৰাইছে মুনাত ভৰাই লক্ষ্মণ মুণ্ডা নামৰ ব্যক্তিগৰাকীয়ে গোমাংসখিনি লৈ গৈ আছিল আৰু সেই সময়তে গোমাংসসহ হাতেলুতে আটক কৰিছে স্থানীয় ৰাইজে আৰু শেহতীয়াকৈ আৰক্ষীক গতাই দিয়া হৈছে যি ঘটনাক লৈ এক উত্তেজনাময় পৰিৱেশে বিৰাজমান হয় লক্ষীপুৰত সংঘটিত হৈছে এই ঘটনা যি সময়ত গোমাংসক লৈ চৰকাৰ তথা ৰাজ্যৰ আচলতে ৰাজ্য চৰকাৰ কেনেধৰণে প্ৰশাসন তৎপৰ হোৱা পৰিলক্ষিত হৈছে কঠোৰ হোৱা পৰিলক্ষিত হৈছে কিন্তু তাৰ মাজতে এতিয়া অন্য এক ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে লক্ষীপুৰত ৰঙানদী সমষ্টিৰ ফুলবাৰীৰ ৰংপুৰীয়া গাঁৱত গোমাংস উদ্ধাৰ হৈছে আৰু সেই গোমাংস উদ্ধাৰ হৈছে এগৰাকী হিন্দু লোকৰ পৰা লোকজনৰ নাম লক্ষ্মণ মুণ্ডা বুলি জানিব পৰা গৈছে লক্ষ্মণ মুণ্ডাই মুনাত ভৰাই গোমাংসখিনি লৈ গৈ আছিল আৰু সেই সময়তেই গোমাংসসহ হাতেলুতে স্থানীয় ৰাইজে আটক কৰিছে ব্যক্তিগৰাকীক আৰু শেহতীয়াকৈ আৰক্ষীক চমজাই দিছে আৰক্ষীয়ে জেৰা চলাই আছে লক্ষ্মণ মুণ্ডাক আৰু এই ঘটনা এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সুগাই বেছানো বেলেগ কথা আছে এটা গো বলে আনি প্ৰধান আহিছে এতিয়া ওলাব ইয়াৰ কেইটা আছিল ইহঁতে অকল গৰুটো চুৰ কৰি বেচানো বেলেগ কথা আছিলে এটা গৰু বেলেগ আনি কাটি খাইছে এই মানুহজনে তাক বাম্বা ফুৰিছে যে তই গৰু তোক নমাই আনি পেলাই দুজন দি দিলো তেতিয়া খৈ গাড়ী দিবি নমাই আনো নেকি খুলি নমাই আনিম আকৌ তাক বহি পেলাই কথাটো কবলৈ পাইছ কাৰণে কিবা আজাদিকে কৈ আছো যিটো সুধিছো সেইটো ক মাংসটো কাটিবলৈ ক'ত দিয়গে নিদো আমি মানে এইটো খাবলৈ হেৰি কৰিছিলে নাই কথা গোমাংস উদ্ধাৰ হোৱাটো এইটো মানে ভাবিবলগীয়া কথা আমাৰ হিন্দু সমাজৰ মাজত এইটো আজি প্ৰথম ঘটনা জেগাখন কি এইখন ৰংপুৰীয়া কয় 2 নং হাতীমাৰ ৰেভিনিউ ভিলেজ ইয়াত এইটো প্ৰথম গোমাংস কটাটো আজি ধৰা পৰিছে আৰু আগত মানে এই যিজন ব্যক্তি এটা কাটিছে লক্ষ্মণ মুণ্ডা সেইজনে আগতেও বহুত মানুহৰ ছাগলী হাঁহ ছাগলী
বা কচু বিভিন্ন ধৰণৰ চুৰটাৰি কৰি আছে চুৰটাৰি কৰি থকা সম্পৰ্কত তেওঁ যিজন মালিকৰ আণ্ডাৰত আছে সেই মালিকজনে সম্পূৰ্ণ অৱগত নজনা নহয় এনে জানি শুনিও মালিকজনৰ নামটো কি মালিকৰ নাম বলৱ শইকীয়া তেখেত এজন জনা শুনা ভাল ব্যক্তি সেইজনৰ হেৰিয়াতে তত্বাৱধানত আছিলে তেখেতকে সকলো ৰাইজে মানে ইয়াত মানি চলতে সেইজনৰ কথামতে বাকী কেছবিলাক চেটেল কৰি তেনেকৈ ৰাখি আছিলে এতিয়া লাষ্ট মুভমেণ্ট আজি এইটো এটা নোহোৱা নোপোজা মানে সাংঘাতিক ধৰণৰ ঘটনা ইয়াত ঘটিব সম্পূৰ্ণ এখন হিন্দু বসতিপূৰ্ণ এলেকা সম্পূৰ্ণ ইয়াত বেলেগ জাতিৰ মানুহ আছে যদিও হিন্দু বাদে বেলেগ মানুহ নাই মুছলিম মানুহ ইয়াত মাইনৰিটি মানুহ নাই আৰু এই পাৰ্টিটোৱে আছে ইয়াত ইয়াৰ আগতো মানে ইয়াত কটা কিবা সন্দেহ কৰি নাপাব আগত কাটিবও পাৰে এইটো আজি হাতেলতে ধৰা পৰিছে আগত তেনেকৈ ছাগলী হেৰাইছে হা গৰুজনী কাৰ গৰু বিৰেণ বৰা বুলি কয় এজন শিক্ষকৰ ইয়াত বাগান আছিলে বাগানৰ কেতিয়াৰ পৰা হেৰাইছিলে গৰু আজি হেৰাইছিলে আজি হেৰাইছে আবেলি 3মান বজাত গৰু চৰাবলৈ আহোঁতে গৰুটো নাই এটা গৰু কিন্তু জেওৰা জপনা ফিটিং আছে তাত এৰাল দিয়া ভাগে এৰালৰ সৈতে আনি এই দেখাত আপোনালোকে অৱগত বা দেখিছেই তাত হাবিত ইয়াক কটা সম্পূৰ্ণ তথ্য সহকাৰে প্ৰমাণ সহকাৰে আছে ইয়াৰ পৰা হিন্দুৰ বাহিৰে অন্য সম্প্ৰদায়ৰ লোক কিমান দূৰত আছে এই ইয়াৰ পৰা বহুত আঁতৰ ইয়াৰ পৰা কিমান হ'ব এতিয়া দলপাত যিখিনি আছে সেইখিনি ইয়াৰ পৰা 4-5 কিলোমিটাৰ দূৰ হ'ব সেইখিনি হিন্দু গৰীয়া মানুহ আছে তাৰ বাদে অলপ আঁতৰত আছে আমাৰ ইয়াৰ পৰা বেপাৰটো চলি থাকে বুলি আপোনালোকে সন্দেহ কৰে নেকি এতিয়া সন্দেহ কৰিবলগীয়া মানে আগত যিটো খাচী চুৰ কৰিছিলে খাচী মাংস তেনেকৈ ইয়াত খাচী কাটি পেলাই দলপাত বিক্ৰী কৰিবলৈ কম দামত বিক্ৰী কৰোঁতে কথাটো ইছ্যুলৈ সেইটো ধৰা পৰিলে এতিয়া তেনেকৈ গৰু মাংস এইটো দুটা মানুহেতো ইমানখিনি মাংস খাব নোৱাৰে এটা গৰু আৰু মাংস যিহেতু অলপ টোপোল আছে নহয় টোপোল ভাগ আছে হয়তো এটা দলপালে গৈছে তাৰ সংগী এটা যিটো প্ৰধান বুলি কৈছে সেইটো বলৱ শইকীয়া পামতে থাকে সেই প্ৰধান কোন সেই প্ৰধানে বলৱ শইকীয়া বাগানতে কৰ্মচাৰী হিচাপে আছে লক্ষ্মণ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 70990171